বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত সুউচ্চ শিৱলিংগৰ আধাৰশিলা স্থাপন কৰা হয়। শিৱৰ সহস্ৰ লিংগৰ কাষত স্থাপন কৰা হ'ল 11 ফুট উচ্চতাৰ এটি শিৱলিংগৰ আধাৰশিলা। শালমৰা বলবম সমিতিৰ উদ্যোগত স্থাপন কৰা হ'ল এই শিৱলিংগৰ আধাৰশিলা। এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বলবম সমিতিৰ সভাপতি কালীন্দ্ৰদেৱ শৰ্মা, নিৰ্মাণ সমিতিৰ সম্পাদক জয়ন্ত গাঁওবুঢ়াৰ লগতে ভালেসংখ্যক লোক। লিংগটো ইয়াত ৰখা নাই, দেউৰীপাৰা ৰাখছে। দেউৰীপাৰাত আমি শাওণ মাহত অষ্টমী তিথিৰ দিনা স্নান কৰা হয় আৰু শিৱৰাত্ৰি পূজা পালন কৰা হয় অতে, আৰু পূৰ্ণিমা অমাৱস্যাত অতে প্ৰসাদ পানী দিয়া হয়। আৰু শাওণ মাহত বলবম পাৰ্টীয়ে এটাক গাঁও ধোৱাৰ কাৰণে বাকী ৰাইজ তথা এটত অঞ্চলৰ মানুহ, এয়া হৈছে দাপৰ যুগৰে আমাৰ মহাদেৱ বাবাৰ প্ৰভু মন্দিৰ। ইয়াত সহস্ৰলিংগ আছে আৰু বহুতেই নাজানে, প্ৰচাৰ বিমুখ হৈ থকাৰ কাৰণে গমটো নাপায়। এয়া হৈছে জ্যোতিৰ্লিংগৰ অন্যতম এটা স্থান। প্ৰত্যেক বছৰে ইয়াত এটাকৈ লিংগ আৱিৰ্ভাৱ হয়, যাৰ বাবে আমি আৰম্ভ কৰিব লৈছোঁ এটা 11 ফুট দৈৰ্ঘ্য ওখ আৰু 18 ফুট বহলৰ এটা আমি শিৱলিংগ স্থাপন কৰিম, মানুহৰ দ্বাৰা নিৰ্মিত। আৰু সেই উদ্দেশ্য লৈ আজি আমি এটত অঞ্চলৰ ৰাইজে বলবম পাৰ্টি বলবম এটা সমিতি আছে, আৰু সেই সমিতিৰ জৰিয়তে আমি ইয়াত এটা 11 ফুট উচ্চ পাৰ্থিৱ শিৱলিংগ এটা তৈয়াৰ কৰিবলৈকে লৈছোঁ, আৰু তাৰে কাৰণে আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। সমূহ ৰাইজে যাতে ইয়াত সহায় সহযোগ দিহা পৰামৰ্শ দি আমাক দিয়ে। আধাৰশিলা স্থাপন কৰে শ্ৰীকান্ত ৰায় আৰু জলেশ্বৰ ৰায়ে। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।